মই অসমৰ মুখ্যমন্ত্ৰী মণিপুৰৰ বিষয়ে কি ক'ম আৰু কওকচোন। মই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, মই 3 বছৰ নেডাৰ কাম কৰাই নাই, কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে বেলেগ ৰাজ্যৰ ওপৰত কমেণ্ট দিলে তেওঁলোকেও মনত বেয়া পায়, গতিকে বেলেগ ৰাজ্যৰ ওপৰত কমেণ্ট নিদিয়াই ভাল। ইয়াতে ডিপাৰ্টমেণ্টে কৰিব কিবা এটা, কিছুমান দিনত টিকেটিং নাথাকে, 15 আগষ্ট, 26 জানুৱাৰী, 10 ডিচেম্বৰ, নহ'লে কিবা এটা নামমাত্ৰ ফিজ নল'লে ইয়াততো মানুহ ইমান সোমাই যাব যে আচল চাব অহা মানুহখিনিয়ে চাবই নোৱাৰিব। এইটো এতিয়ালৈকে আছাম একৰ ডিপাৰ্টমেণ্টৰ হাততে থাকিব, গতিকে ইয়াত আহিলে গোটেই শ্বহীদৰ পৰিয়ালৰ টিকেটিং নালাগে বা এনেকুৱা কিছুমান আমি নৰ্মছ বনাই দিম, যিটো কাৰণে টিকেটিংটো উদ্দেশ্য নহয়, শৃংখলতাটো আচল উদ্দেশ্য। অখিল গগৈ প্ৰসংগ, অখিল গগৈ যথেষ্ট সক্ৰিয় হৈছে আৰু অখিল গগৈ কৈছে যে 26ত তেওঁলোকক 2জন মন্ত্ৰী লাগিব, 26ত অখিল গগৈ অবিহনে চৰকাৰ নহয়। তেওঁ ভাল কৰি তেওঁৰ স্বাস্থ্য আদি ভালে থাকক, ভাল কৰি তেওঁ ৰাইজৰ হৈ কাম কৰক, গতিকে ইমানেই শুভেচ্ছা দিম আৰু কি ক'ম কওক। মানুহকতো মইতো আৰু তাতকৈ বেলেগ একো ক'ব নোৱাৰোঁ। আৰু তেওঁ 2জন মন্ত্ৰী কিয় হয়, মইতো তেওঁক মুখ্যমন্ত্ৰীয়ে বুলি ভাবি থাকোঁ। তেওঁ যে 2জন মন্ত্ৰীতে সন্তুষ্ট, এইটোতো মই জনাই নাছিলোঁ। মইতো ভাবি আছিলোঁ যে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব। তেওঁ 2জন মন্ত্ৰীহে লাগে বুলি কৈছে। সেই দুজনটো ময়ে দি দিব পাৰোঁ, ইমানেই যদি ইমানখিনিতে যদি লিমিটেশ্যন আছে। হৈ যাব, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বুলি বিশেষ একো নাই, বৰাক উপত্যকাৰ এজন প্ৰতিনিধি ল'ব লাগে, ইমানেই কাম, বহুতটো কাম নাই। I think they can criticize me, but why they criticize Rabindranath Tagore? The name was given by Rabindranath Tagore, not by me. So why they criticize him? They can criticize me. And in Assam, why a district should be named after an unknown person? We do not know his history, and we do not know about him. So it should have been changed long back. জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।